উফ ভাগৰ লাগিছে অলপ বহিয়ে লওঁ ৰ আইও ইমান কষ্ট আগৰে লাগি গৈছে আৰু পানী এটোপা খাই পেলাই অকণ ভালে লাগিলে হয় মালিকটো পানী আনি দিছে না নাই ৰহ কিমান বা সময়ত আনি দে অলপ বহি লওঁ জিৰাই লওঁ বৰ ভাগৰ লাগিছে কাম কৰি কৰি ৰাতিপুৱাৰ পৰা একোৱে নাই পানীটো পিয়াহ লাগিছে ৰ'দটো উঠিছে একদম পুৰা মাথাতে লাগিছে আৰু ৰ'দটো ইয়াত কেতিয়া আনি থৈ গ'ল পানী আনি থৈ গ'ল মানুহ নাই যে গমেই নাপাওঁ দেখোন ৰহ পিছে পানীকণকে খাই লওঁ আৰু এইটো পানী নে কি নে এ কি লেতেৰা পেতেৰা পানী আনি থৈ গৈছে কি এনেকা মালিক এইবিলাক মালিক কয় নে কিবা হে গুৰু কুকুৰ বুলি ভাবিছে নেকি আমাক কাম কৰা হাজিৰা লগাইছো বুলিকে ইমান অন্যায় কৰিব পাৰে নেকি আমি দুখীয়া ঘৰৰ হলো বুলিকে যে আমাক এনেকা অন্যায় কৰিছে পানী কণ দিছে মানুহ অলপ ভালকে পানী কণ দিব লাগে ইমান বেয়াকে পানী দিয়ে নেকি চাওকচোন ইমান লেতেৰা পানী দিছে কোনে খাব নাখাং মই এনেকা পানী নালাগে আমাক মোৰ ঘৰত গ'লে কিমান চাফা পানী পাব এনেকা ইমান লেতেৰা পানী এনেকা মালিক বিলাকক যে কি কৰা যায় ঠিক নাই আৰু ইমান অন্যায় লেতেৰা মালিক হ'ব নাপায় দুখীয়া মানুহ বুলি ইমান অন্যায় কৰিব পাৰে নেকি পানী হয় মানুহৰ জীৱন হয় তাকো নাজানে নেকি বেলেগ বস্তু নিদিয়ে পানী কণটো অকণ খাবলৈ দিব লাগে ভাল কৰি ইমান কষ্ট কৰিব হাজিৰা মাতিব কাম কৰাব চালা পানী কণো খাব নিদিয়ে মানুহক এইবিলাক মালিক নেকি আপোনালোকে কওকচোন কি কৰা যাব এইবিলাক মালিকক মানুহৰ পানীটো ডাঙৰ নে বেলেগ খোৱা বস্তু ডাঙৰ প্ৰধানমন্ত্ৰী হল পানী মানুহৰ জীৱনৰ গম পাই পানী নহলে একো নাই পানীয়ে জীৱন